পুষ্প অনুৰাগী মিলন মঞ্চৰ উদ্যোগত যোৰহাটত অনুষ্ঠিত পুষ্পমেলা। এদল পুৰুষ মহিলাৰ সৌজন্যত যোৰহাট ষ্টেডিয়াম কমপ্লেক্সৰ চৌহদত অনুষ্ঠিত পুষ্পমেলাখনিত ফুলৰ সাজসজ্জা আৰু বুকে প্ৰতিযোগিতাৰো অনুষ্ঠিত কৰে, য'ত প্ৰায় 50ৰো অধিক প্ৰতিযোগী অংশ লয়। উক্ত পুষ্পমেলাখনিত ইতিমধ্যে 27খন বিপণী অংশগ্ৰহণ কৰে। উল্লেখ্য যে ফুলেৰে পৃথিৱীখন ধুনীয়া কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই পুষ্প অনুৰাগী মিলন মঞ্চৰ এই প্ৰয়াস। যেটো পুষ্পমেলা প্ৰথমবাৰ হৈছে সম্ভৱতঃ এই ধাৰণাটো কেনেধৰণে আহিলে আপোনালোকৰ? একচুৱেলি আমি খুব ফুল ভাল পাওঁ, আমি একদম পুষ্প অনুৰাগী আৰু আমি প্ৰথমে আমি নিজৰ কাৰণেই কালেকশ্যন কৰোঁ, নিজৰ ঘৰখন সুন্দৰ কৰিবৰ কাৰণে, আৰু নিজৰ মানে ঘৰৰ চৌহদটো আমি সুন্দৰ কৰাৰ চেষ্টা কৰোঁ। আমাৰ প্ৰতিগৰাকী মহিলাই আচলতে প্ৰতিগৰাকী গৃহিণীয়ে আচলতে এই ইচ্ছাটো থাকেই। আৰু এটা কথা, পৃথিৱীত ফুল ভাল নোপোৱা মানুহতো নায়েই, সকলোৱে ভাল পায়। কিন্তু মই ভাবোঁ যে ব্যক্তিগতভাৱে মানে গৃহিণীসকলে সাধাৰণতে ফুলেৰে ঘৰখন সজাব বিচাৰে, আৰু সেই ফুল ভাল পোৱা মহিলাসকলক লৈয়েই প্ৰথমে আছিলে মই মহিলাসকলৰ কথাই ভাবিছিলোঁ। এতিয়াতো পুৰুষ মহিলা বহু একদম আমাৰ মানে সাগৰৰ সদৃশেই হৈছে ক'বলৈ গ'লে। আৰু সেই মহিলাসকলক মানে গৃহিণীসকলৰ যিটো চখ, মানে ফুলৰ প্ৰতি যিটো প্ৰেম, ফুল ভাল পোৱা, ফুলৰ প্ৰতি যিটো গাৰ্ডেনৰ প্ৰতি যিটো চখ, মানে সেইখিনিকে মই লৈ মানে ভাবিছিলোঁ যে আমি এই মানুহখিনিক যদি লৈ আমি এখন মঞ্চ তৈয়াৰ কৰিব পাৰোঁ। সেই ইচ্ছাটোৱে মানে আপোনাৰ পিছত মানে বাস্তৱ হ'ল, যাৰ নাম এতিয়া পুষ্প অনুৰাগী মিলন মঞ্চ নামে সমাজত পৰিচিত হৈছে। কিন্তু আমি এতিয়া চালুকীয়া অৱস্থাতে আছোঁ, আমাৰ সময় লাগিব। কিন্তু তথাপি আমি ভাবিছোঁ যে আমি একেবাৰে প্ৰথম অৱস্থাত আছোঁ যদিও আমি কিছু পৰিমাণে হ'লেও ৰাইজৰ আশীৰ্বাদত, সকলোৰে সহযোগিতাত আমি অকণমান হ'লেও সফল হ'ব পাৰিছোঁ। আৰু আমি ভাবিছোঁ যে এই পুষ্প অনুৰাগী মিলন মঞ্চৰ সৌজন্যত আমি বিভিন্ন ধৰণৰ আমি অনুষ্ঠানবোৰ অনুষ্ঠিত কৰাৰ প্ৰয়াস আছে, কৰি যাম ভৱিষ্যতে, অব্যাহত থাকিব আমাৰ যাত্ৰা। আৰু আমি এই ফুলেৰে আমি পৃথিৱীখন আমি প্ৰথমে আমি ঘৰখন ধুনীয়া কৰিব লাগিব। যিহেতু আমি গৃহিণী, ঘৰখন ধুনীয়া কৰিলোঁ। ঘৰখন যেতিয়া ধুনীয়া হয়, মানুহৰ মনবোৰ ধুনীয়া হয়, মনবোৰ ধুনীয়া হ'লে আমাৰ চুবুৰীটো ধুনীয়া হয়, গাঁওখন ধুনীয়া হয়, সমাজখন ধুনীয়া হয়। আমি আৰু বেলেগে আমি ধুনীয়া কৰা আমি প্ৰয়াস কৰিব নালাগে। আমি যদি নিজে নিজৰ ঘৰখন ভাল কৰোঁ, তেতিয়া সমাজখন আমাৰ এনেই ভাল হৈ যাব। আৰু আমাৰ প্ৰয়াস যাতে যুৱ প্ৰজন্মক আমি ফুলৰ প্ৰতি আকৰ্ষণ কৰিব পাৰোঁ, তেওঁলোকেও ফুল ভাল পাওক, ভাল মানুহ হৈ গঢ় লওক। ভৱিষ্যত প্ৰজন্ম আমাৰ মানে আমাৰে সম্পদ, গতিকে ভৱিষ্যত প্ৰজন্মৰ ওপৰতেই আমাৰ দেশখন, পৃথিৱীখন নিৰ্ভৰ কৰে। গতিকে তেওঁলোকো ফুলৰ প্ৰতি আকৰ্ষণ হওক, সেউজীয়াৰ প্ৰতি আকৰ্ষণ হওক। যেনেকৈ যাদৱ পায়েং দা আমাৰ কাৰণে উদাহৰণ। যাদৱ পায়েং দাই গছপুলি ৰুৱক, আৰু আমি পুষ্প অনুৰাগী মিলন মঞ্চই আমি ফুল ৰুই যাওঁ। মই ৰ'জ গাৰ্ডেনৰ তৰফৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছিলোঁ। বুকে আৰু ফুলৰ সাজসজ্জা দুইটা বিভাগতে অংশগ্ৰহণ কৰিছিলোঁ। বৰ্তমান এতিয়ালৈকে প্ৰতিযোগিতাৰ ফল ঘোষণা হোৱা নাই, কিন্তু আশা ৰাখিছোঁ ভাল ফলাফল পাম বুলি আশা ৰাখিছোঁ। কিন্তু আৰু যোৰহাটৰ ভিতৰতে সৰ্বপ্ৰথমবাৰৰ বাবে এখনি পুষ্পমেলা এই পুষ্প অনুৰাগী মিলন মঞ্চৰ সৌজন্যত অনুষ্ঠিত কৰাৰ বাবে মই পোনপ্ৰথমে সভানেত্ৰী শ্ৰীযুতা মিনতী বৰা বাইদেউক ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতেও এনেকুৱা ধৰণৰ ফুলৰ মেলা অনুষ্ঠিত হ'ব বুলি আশা ৰাখিছোঁ। নৰ্থ ইষ্টৰ যিখন প্ৰথম ৰ'জ গাৰ্ডেন আপোনাৰ যিহেতু, হয়, এতিয়া আপোনাৰ কিমান ধৰণৰ ফুল আছে? এতিয়া বৰ্তমান মোৰ প্ৰায় 100বিধৰো অধিক ফুলৰ প্ৰজাতি মই বৰ্তমান ৰাখিছোঁ। যদিও আমাৰ আচলতে ক্লাইমেটৰ প্ৰব্লেমৰ কাৰণে গোলাপ ফুল ৰাখিবৰ বাবে যথেষ্ট অসুবিধা হয়, তথাপিতো যথেষ্ট কষ্টৰে বৰ্তমান ফুল সংৰক্ষণ কৰি ৰাখিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।